মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আনন্দৰাম বড়ো একাডেমীৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 4.2 চাৰিটা প্ৰশ্ন আছে। এই চাৰিটা প্ৰশ্ন আমি সমাধান উলিয়াম এই ভিডিঅ'ত। তো প্ৰথম 1 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে বিশেষ চানেকি ব্যৱহাৰ কৰি ঘনমূল নিৰ্ণয় কৰা। তো ইয়াতে আমি 1 নম্বৰটো লৈছো। ইয়াত 1 নম্বৰত দিয়া আছে আমাৰ 1 নম্বৰটোত দিয়া আছে 64। তো আমি কেনেকৈ বিশেষ চানেকি ব্যৱহাৰ কৰিম সেইটো আমাৰ জানিব লাগিব। তো বিশেষ চানেকি হ'ল আমি মাইনাছ ফৰ্মুলা যেটো আমাৰ সাবট্ৰাকশন বুলি কোৱা হয়, মাইনাছ ফৰ্মুলাৰে আমাৰ কৰিব লাগিব। ইয়াতে আমাৰ জানিব লাগিব যে 1 আমাৰ কি কৰিলে কিউব কৰিলে কি হয় আৰু 0। ইয়াতে আমাৰ এইকেইটা ফৰ্মুলা জানিব লাগিব যে 1 কিউব মানে 1 মাইনাছ 0, তেতিয়াহ'লে কিমান হ'ব 1 হ'ব। আৰু ইয়াতে 2 কিউব মাইনাছ 1 কিউব, তেতিয়াহ'লে 2 কিউব কৰিলে 8 হয় আৰু 1 কিউব ভাঙিলে 1 হয়, তেতিয়াহ'লে ইয়াত 7 ওলাব। তাৰপিছত 3 কিউব মাইনাছ 2 কিউব, 1 কৈ কম হ'ব এইটো, তেতিয়াহ'লে ইয়াত 3 কিউব মানে হ'ল 27 আৰু 2 কিউব মানে হ'ল 8, তেতিয়াহ'লে ইয়াত বাদ গ'লে কিমান থাকিব 19। তাৰপিছত 4 কিউব, ইয়াত হ'ব 3 কিউব, 4 কিউব মানে হ'ল 64 মাইনাছ 3 কিউব মানে হ'ল 27, তেতিয়াহ'লে কিমান ওলাব ইয়াতে 37 ওলাব। গতিকে আমি এনেকৈ 37ৰ পিছত কিমান পাম, 37ৰ পিছত পাম আমি হেৰি হ'ব 5ৰ কিউব, তাৰপিছত 5ৰ কিউব, তাৰপিছত ইয়াতে 4 কিউব, 5ৰ কিউব মানে হ'ল 125 মাইনাছ 4 কিউব মানে হ'ল 64। তো 5ৰ পৰা 4 গ'লে 1 আৰু ইয়াতে আমাৰ হেৰি হ'ব 12ৰ পৰা 6 গ'লে 6, 61 এনেকৈ হৰণ কৰি কি মাইনাছ কৰি উলিয়াম। তো 64ক আমি প্ৰথমত 64ক কি মাইনাছ কৰিম 1 মাইনাছ কৰিম, ইয়াৰ পৰা মাইনাছ 1, তেতিয়াহ'লে 63 থাকিব। তাৰপিছত মাইনাছ কৰিম আমি 7, তো 7 মাইনাছ কৰিলে আমাৰ কিমান থাকিব 13ৰ পৰা 7 গ'লে 6 আৰু 5 56 থাকিব। তাৰপিছত আমি মাইনাছ কৰিম 19, তো 19 মাইনাছ কৰিলে কিমান থাকে 16ৰ পৰা 9 গ'লে 6 7, ইয়াতে আমাৰ হ'ব 4, 4ৰ পৰা 1 গ'লে 3, তাৰপিছত আমি 37 মাইনাছ কৰিম, 37 মাইনাছ কৰিলে 0 হ'ব। যেতিয়ালৈকে 0 হয় তেতিয়া আমাৰ ঘন সংখ্যাটো উলিয়াই যায়, অৰ্থাৎ ঘনমূল কিমান হ'ব এইটো আমাৰ উলিয়াই যায়। ইয়াতে আমি কিমানটা মাইনাছ কৰিলো, এবাৰ, ইয়াতে এবাৰ, ইয়াতে এবাৰ আৰু ইয়াতে এবাৰ, 4বাৰ, এই 4বাৰ মাইনাছ কৰিলো। গতিকে এই সংখ্যাটোৰ ঘনমূল হ'ব 4, অৰ্থাৎ যিমানবাৰ মাইনাছ কৰা হয় সেইকেইটাই হয় তাৰ ঘনমূল, অৰ্থাৎ 64ৰ ঘনমূল হ'ব 4। এতিয়া আমি 2 নম্বৰটো লওঁ। 2 নম্বৰত আমাৰ দিয়া আছে 343। তো 343 আমি প্ৰথমত মাইনাছ কৰিম 1, ইয়াতে হ'ব 2 4 3, তাৰপিছত মাইনাছ কৰিম 7, তো ইয়াতে আমাৰ 12ৰ পৰা 7 গ'লে 5 3 3, 7ৰ পিছত আছে আমাৰ 19 মাইনাছ কৰিলে 15ৰ পৰা 9 গ'লে 6, 2ৰ পৰা 1 গ'লে 1 3, তাৰপিছত মাইনাছ কৰিম কিমান 19ৰ পিছত হেৰি আছে আমাৰ 37, তেতিয়াহ'লে ইয়াত আমাৰ কিমান হ'ব 6ৰ পৰা নাযায় 1 ধাৰ কৰিলে 16ৰ পৰা 7 গ'লে 16ৰ পৰা 7 গ'লে কিমান 9, ইয়াত 0 ৰ'ল, তেতিয়াহ'লে 10ৰ পৰা 3 গ'লে 7, ইয়াতে হ'ব 2। তাৰপিছত 37ৰ পিছত আমাৰ কিমান আছে 61 মাইনাছ কৰিব লাগিব, ইয়াত আমাৰ 61 আছে, এইটো 61ৰ পিছত 91, ইয়াতে আমি মাইনাছ কৰিলে কিমান পাম 9ৰ পৰা 1 গ'লে 8, 7ৰ পৰা 6 গ'লে 1 আৰু 2, তাৰপিছত আমি 91 মাইনাছ কৰিম মাইনাছ, তেতিয়াহ'লে 8ৰ পৰা 1 গ'লে 7, 21ৰ পৰা মানে 11ৰ পৰা 9 গ'লে 2 1, তাৰপিছত 127 মাইনাছ কৰিব লাগিব মাইনাছ, তেতিয়া 0 হ'ব। আমি কিমান বাৰ মাইনাছ কৰিলোঁ ইয়াতে এবাৰ 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 1 1 1, ইয়াত 1 ইয়াত 1 1 আকৌ 1, এইকেইটা যোগ কৰিলে কিমান হ'ব ইয়াতে 1 2 3 4 5 6 7, 1 2 3 4 5 6 7 বাৰ মাইনাছ কৰিলোঁ, গতিকে 7 হ'ব। ইয়াৰে ঘনমূল হ'ব অৰ্থাৎ 343, আমি এনেকৈ ঘনমূল দি আমি 7 লিখিব পাৰিম।
ৰুট কিউব দিলে ঘনমূল বুজায়। তো এইটো কৰিলোঁ। এতিয়া আমি যদি 3 নম্বৰটো লওঁ, ইয়াতে 3 নম্বৰটোত আমাৰ দিয়া আছে হেৰি আছে 512। তো ইয়াতে আমি আৰু এটা সংখ্যা উলিয়াই লওঁ, 8 কিউব মাইনাছ 7 কিউব। তো 8 কিউব মানে হ'ল 512 মাইনাছ 7 কিউব হ'ল 343। মাইনাছ কৰিলে কিমান থাকিব? 2ৰ পৰা 3 নাযায়, 12ৰ পৰা 3 গ'লে 9, আৰু ইয়াতে 0 ৰ'ল, 10ৰ পৰা 4 গ'লে 6, আৰু ইয়াতে 4 ৰ'ল, 4ৰ পৰা 3 গ'লে 1, 169। ইয়াতে আমি মাইনাছ কৰি যাম এতিয়া। 512 মাইনাছ 1 থাকিব 157। তো ইয়াতে 11ৰ পৰা 7 গ'লে 4, তাৰপিছত ইয়াতে হ'ব আমাৰ 50, তাৰপিছত 7ৰ পিছত কিমান আছে 19 মাইনাছ কৰিলে 4ৰ পৰা 9 নাযায়, 14ৰ পৰা 9 গ'লে 5, ইয়াতে হ'ল 9, 9ৰ পৰা 1 গ'লে 8, ইয়াত 4, তাৰপিছত 19ৰ পিছত আছে আমাৰ 19ৰ পিছত ইয়াতে আমাৰ 37। 15ৰ পৰা 7 গ'লে 8, 7ৰ পৰা 3 গ'লে 4, 37ৰ পিছত 61, 8ৰ পৰা 1 গ'লে 7, 14ৰ পৰা 6 গ'লে 8, ইয়াতে 3, তাৰপিছত আমি মাইনাছ কৰিম। 61 গ'ল 91 মাইনাছ কৰিলে 6, 18ৰ পৰা 9 গ'লে 9 আৰু 2, তাৰপিছত আমি মাইনাছ কৰিম 127 মাইনাছ 127। তো 16ৰ পৰা 7 গ'লে 9, 8ৰ পৰা 2 গ'লে 6, 2ৰ পৰা 1 গ'লে 1, আকৌ মাইনাছ কৰিম আমি লাষ্টত আমাৰ 169। তেতিয়াহ'লে 169, তেতিয়া 0 ওলাব। তেতিয়া আমি কিমানবাৰ মাইনাছ কৰিলোঁ? এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ, 5, 6, 7, 8 বাৰ। 8 বাৰ মাইনাছ কৰিলোঁ। গতিকে 1 1 দিলে এইবোৰ ইয়াতে আমাৰ 8 হ'ব। তো আমি ইয়াতে লিখিব পাৰোঁ, therefore কিউব ৰুট 512 ঘনমূল হ'ব 8। কিমান কেইবাৰ মাইনাছ কৰিম সেইটোৱে হ'ব। তেতিয়া আমি কি কৰিম? 4 নম্বৰটো লওঁ। 4 নম্বৰত আমাৰ দিয়া আছে 729। 729টো আমি উলিয়াই লওঁ। আমি এইটো লিখি ল'লোঁ 9 কিউব মাইনাছ 8 কিউব। তো ইয়াৰ পৰা আমাৰ 9 কিউব হ'ল 729 মাইনাছ 8 কিউব হ'ল 512। তো এইটোৰ পৰা এইটো মাইনাছ কৰিলে 270 হয়। 100ত আমাৰ 270 মাইনাছ কৰিব লাগিব, তাৰ কাৰণে আমি ওলাই ল'লোঁ। তো ইয়াতে আমাৰ হেৰি কৰিম, 729ৰ পৰা আৰম্ভ কৰোঁ। 729 মাইনাছ 1, তেতিয়াহ'লে 8 থাকিব 2, 7, তাৰপিছত মাইনাছ 7, ইয়াতে আমাৰ হেৰি হ'ব 127, আকৌ মাইনাছ কিমান কৰিম? 7ৰ পিছত 19, তেতিয়াহ'লে 11ৰ পৰা 9 গ'লে 2, 0, 7, তাৰপিছত 19ৰ পিছত 37 মাইনাছ কৰিলে 12ৰ পৰা 7 গ'লে 5, 9ৰ পৰা 3 গ'লে 6 আৰু 6, তাৰপিছত 37ৰ পিছত আছে আমাৰ কিমান আছিলে? 61, তেতিয়াহ'লে 4, 0, 6, তাৰপিছত আমি 61ৰ পিছত 91, 3, 10ৰ পৰা 9 গ'লে 1, 5, তেতিয়া 513, তাৰ পৰা মাইনাছ কৰিম আমি 91ৰ পিছত আছে আমাৰ 127, ইয়াত 13ৰ পৰা 7 গ'লে 6, 0, 10ৰ পৰা 2 গ'লে হেৰি হ'ব 8, ইয়াত 4ৰ পৰা 1 গ'লে 3, তাৰপিছত আমি মাইনাছ কৰিম আমাৰ 127 গ'ল, তাৰপিছত 169, 169, 16ৰ পৰা 6 গ'লে 7, 7ৰ পৰা 6 গ'লে 1, 2, তাৰপিছত লাষ্টত আমাৰ এইটো পালোঁ 217 মাইনাছ 0 হ'ল। তেতিয়াহ'লে আমি এবাৰ, দুবাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ, 8 বাৰ, 9 বাৰ আমি মাইনাছ কৰিলোঁ। 9 বাৰ মাইনাছ কৰিলে আমাৰ শেষত হ'ব 9। therefore আমাৰ কি হ'ব? 729ৰ
ঘনমূল হল 9। তো এইখানে হল ঘনমূল। এটি আছিল আমার 1 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 2 নম্বৰটো কৰো আহা। 2 নম্বৰ প্ৰশ্নটোত কৈছে তলত দিয়াবোৰৰ ঘনমূল নিৰ্ণয় কৰা। তো ঘনমূল কিমান হ'ব উলিয়াব লাগে। আমাৰ 1 নম্বৰটো লৈছো ইয়াতে -2744। এইটোৰ ঘনমূল আমি কেনেকৈ উলিয়াম? ঘনমূল উলিয়াম আমাৰ ডাইৰেক্ট উলিয়াব দিছে, উৎপাদক বিশ্লেষণ কৰি আমি উলিয়াম। ঘনমূল উলিয়াবৰ কাৰণে আমাৰ কি কৰিব লাগিব? ৰুট কিউব দিব লাগিব। তো তাৰ পিছত আমি সংখ্যাটো উৎপাদকত ভাঙিম। 2744 2 এৰে হৰণ কৰিলে এবাৰ, তিনিবাৰ, 7 বাৰ, আকৌ দুবাৰ। 2 এৰে দিলে 6 বাৰ, 1 17 ভিতৰত 8 বাৰ, 1 বাছে 12 ভিতৰত 6 বাৰ। 2 এৰে দিলে আকৌ 3 4 3। এতিয়া 7 এৰে যাব 49, আকৌ 7 এৰে 7 বাৰ। তেতিয়াহ'লে ইয়াত আমি কিমান পালো? কিউব ৰুট ইয়াতে 2 কিউব পালো আৰু 7 কিউব পালো। তেতিয়াহ'লে কিমান হ'ব? 2 7 গুণ 14 কিউব। তো কিউব ৰুটে কিউবে কেনসেল হয়। তেতিয়া ঘনমূল পালো আমি 14। এতিয়া 2 নম্বৰত আমাৰ দিয়া আছে ইয়াতে মাইনাস দিব লাগিব। মাইনাস যেহেতু সংখ্যাটোৰ লগত মাইনাস আছে, তো মাইনাস ইয়াতেও মাইনাস থাকিব। মাইনাস সংখ্যাৰ ঘনমূল মাইনাসে হয়। তাৰপিছত আমাৰ হেৰি আছে 2 নম্বৰত -1728। তো 1728 যদি ঘনমূল উলিয়াব লগা হয় তেতিয়াহ'লে আমি কিউব ৰুটটো দি লওঁ। -1728 1728 2 এৰে ভাঙিলে 8 বাৰ, 12 ভিতৰত 6 বাৰ, 4 বাৰ। আকৌ 2 এৰে দিলে 4 3 2, 2 এৰে দিলে 2 বাৰ, এবাৰ, 6 বাৰ। এতিয়া 2 এৰে যদি আকৌ দিওঁ ইয়াতে যাব 10 বাৰ, 8 বাৰ, 2 এৰে দিলে 5 বাৰ, 4 বাৰ, আকৌ 2 এৰে দিলে 2 7। এতিয়া 3 এৰে 9 বাৰ, 3 এৰে 3 বাৰ। তো 3 এর কিউব 2 এর কিউব দুটা হল। তেতিয়াহ'লে ইয়াতে আমি পাম ৰুট কিউব মাইনাসটো আমি ৰাখি থওঁ। তাৰপিছত 2 কিউব ইনটু 3 কিউব 2 কিউব দুটা আছে ইনটু 3 কিউব। কিউব ৰুট এতিয়া 2 3 গুণ 2 দুগুণে 6, 3 6 গুণ 18। 18 কিউব হ'ব মাইনাস কিউব ৰুট কেনসেল হল, -18 হ'ব। তাৰপিছত আমি 3 নম্বৰটো লওঁ। আমাৰ 3 নম্বৰত দিয়া আছে -729 729 3 -729 ইয়াত আমাৰ হ'ব মাইনাস এইটো 729 আমি উৎপাদক কৰো। 3 এৰে দিলে 2 বাৰ, 4 বাৰ, 3 বাৰ। আকৌ 3 এৰে দিলে 8 বাৰ, 1 বাৰ। 3 এৰে দিলে 2 7, আকৌ 3 এৰে দিলে 9, 3 এৰে দিলে 3। তেতিয়াহ'লে আমি কি পালো? 3 পালো, দুটা কিউব পালো 3। তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰো যে ৰুট কিউব 3 কিউব ইনটু 3 কিউব। আৰু ইয়াতে যেহেতু মাইনাস আছে মাইনাসটো আমি কমন ৰাখিছো। তাৰপিছত ৰুট কিউব ইয়াত 3 3 গুণ 9 হ'ব, 9 কিউব হ'ব। তো মাইনাস মাইনাসে কি ৰুট কিউবে কেনসেল হয়। তো মাইনাস ৰুট কিউব আৰু কিউবৰ লগত কেনসেল হল, -9 টো থাকিব। তো ঘনমূল হ'ব -9। এতিয়া 4 নম্বৰটো লৈছো। 4 নম্বৰত আমাৰ আছে -4913 4913। এইটো হল। এতিয়া আমি এইটো উৎপাদকত ভাঙি লওঁ। 49 -4913 এইটো আমি উৎপাদক কৰিলে 4913 এইটোক আমাৰ হৰণ যায় 17ৰে। 17ৰে হৰণ কৰিলে 17 3 গুণ কিমান 51 হয়, 2 গুণ দিব লাগিব অৰ্থাৎ দুবাৰ। 49ৰ পৰা যদি আমি 17 দুগুণে 34 বাদ দিওঁ তেতিয়া 5 1 15 বাচিব, তাৰ লগত 1 ধৰিলে এতিয়া 17 যদি আমাৰ হেৰি হয় 17 আমি 20 ধৰিলে 8 বাৰ যদি আমি পূৰণ কৰো 17 8
8 7 গুণ 56 6 হাতত 5 6 5 রল 8 গুণ 8 5 13 136 36 হলে 8 বার যাব তাহলে 8 বার আমি 136 এর পর বাদ দিও 11 পর 6 গেলে 5 1 15 বাঁচিব আকৌ 3 ধৰিলে তেতিয়া 17 9 গুণে কিমান হ'ব 17 9 9 7 গুণ 63 3 9 গুণ 9 আৰু 6 15 তেতিয়াহ'লে 9 বাৰ যায় আকৌ 17 দিলে 17 বাৰ যাব তেতিয়াহ'লে 17 মিলে ইয়াতে তো ইয়াত আমি কি লিখিম ৰুট কিউব ইয়াতে -4913 আৰু ইয়াতে ৰুট কিউব -17 কিউব হ'ব তো কিউব ৰুট কেনসেল ইয়া -17 হ'ব ইয়াৰ ঘনমূল তাৰপিছত আমি লৈছো ইয়াতে 5 নম্বৰটো আমি লওঁ মাৰ 5 নম্বৰত দিয়া আছে -35937 35937 ইয়াক যদি আমি উৎপাদক কৰো 3 ৰে দিলে এবাৰ 29 ভিতৰত 9 বাৰ 2 23 ভিতৰত 7 বাৰ 3 ৰে যাব এবাৰ আৰু 9 বাৰ 2 বাছে 23 ভিতৰত 7 বাৰ 7 বাৰ 2 বাছে 27 ভিতৰত 9 বাৰ 3 ৰে দিলে 3 বাৰ 2 বাছে 29 ভিতৰত 9 বাৰ 2 বাছে 27 ভিতৰত 9 বাৰ আকৌ 3 বাৰ এতিয়া 3 ৰে দিলে এবাৰ 3 বাৰ এবাৰ 11 দিলে হ'ব এবাৰ 2 বাৰ আৰু একবাৰ আকৌ 11 দিলে 11 বাৰ গতিকে ইয়াত আমি কিমান পালো ৰুট কিউব 3 ৰ কিউব পালো আৰু 11 ৰ কিউব পালো মাইনাসটো আমাৰ কমন থাকিল আমি সংখ্যাটোৰ ওপৰত কিউব দিব লাগিছিল একচুয়ালি আমি এটা লাইন কম কৰিলো তো ইয়াতে আমাৰ ৰুট কিউব 3 11 গুণ 33 হ'ব আৰু মাইনাস হ'ব কিউব হ'ব এটো ক্যান্সেল গল মাইনাস 33 হ'ব ঘনমূল তো আমি এটো পালো এতিয়া 5 নম্বৰটো এতিয়া আমি 6 নম্বৰটো কৰো আহা তো আমাৰ 6 নম্বৰত দি আছে 17576 তো এটা আমি লিখি লও ৰুট কিউব -17576 আমি উৎপাদকত ভাঙি লও 2 এৰে দিলে 8 বাৰ 15 ভিতৰত 7 বাৰ 1 বাছে 17 ভিতৰত 8 বাৰ আকৌ 8 বাৰ 2 এৰে দিলে 4 বাৰ 3 বাৰ 18 ভিতৰত 9 বাৰ 4 বাৰ আকৌ 2 এৰে দিলে 2 বাৰ এবাৰ 1 বাছে 19 এর ভিতৰত 9 বাৰ আৰু 14 ভিতৰত 7 বাৰ তাৰ পিছত এতিয়া 3 ৰে দিছো আমি 3 ৰে না যাব 21 এর ভিতৰত 7 বাৰ 3 9 এর ভিতৰত 3 বাৰ 7 এর ভিতৰত না যায় তো 3 রে নিদিও 3 এর পিছত আমি 7 রে দিও 7 3 21 7 এবাৰ যাব 7 এরও না যায় 11 দিলে 11 এবাৰ 10 আছে 109 তেতিয়াহলে 9 99 10 আছে 7 নহব 7 এরও না 11 না যায় 13 রে দিলে এবাৰ 8 বাছে 8 88 8 এর না যায় তেতিয়াহলে কিমান রে যাব এটো চাই লও আমি এতিয়া আমি ইয়াক 13 ৰে হৰণ কৰিম 13 ৰে দিলে 1 6 আৰু 9 আকৌ 13 ৰে দিলে 13 বাৰ যাব গতিকে ইয়াত আমি পালো ৰুট কিউব 3 ইয়াতে মাইনাসটো কমন ৰাখিলো 2 কিউব ইনটু 13 কিউব তেতিয়াহলে ইয়াতে আমাৰ কি হ'ব 2 13 গুণ 26 মাইনাস কিউব এটো ক্যান্সেল গল ৰুটে তো -26 হ'ব ইয়াৰে ঘনমূল এতিয়া আমি 7 নম্বৰটো লৈছো 7 নম্বৰত আমাৰ দিয়া আছে -8000 তেতিয়াহলে ইয়াৰ আমাৰ উৎপাদক কৰাৰ প্ৰয়োজন নাই কারণ আমি 8 ৰ ঘনমূল উলিয়ালে হৈ যাব তথাপি আমি কৰি দিও ইয়াতে 8000 2 4000 2 এৰে দিলে 2000 2 এৰে দিলে 1000 2 এৰে দিলে 500
আকৌ 2ৰে দিলে 250 হ'ব 2ৰে দিলে 125 5ৰে দিলে 25 আকৌ 5ৰে দিলে 5 তেতিয়াহ'লে আমাৰ 2ৰ কিউব দুটা হ'ল আৰু 5ৰ কিউব এটা তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰি 3 - 8000 তাৰপিছত মাইনাসটো কমন থাকিল 2 কিউব ইনটু 2 কিউব ইনটু 5 কিউব কারণ মাইনাস সংখ্যার ঘনমূল মাইনাসে হয় সেই কারণে মাইনাসটা আমি কমন রাখিছো তাৰপিছত 3 ইয়াতে 2 দুগুণে 4 5 4 গুণ 20 অর্থাৎ 20 মাইনাস কিউব ইয়াতে এটু ক্যান্সেল গল মাইনাস 20 হল ঘনমূল এখানে আছে 8 নম্বৰ এতিয়া 8 নম্বৰটো লৈছো 8 নম্বৰত আমাৰ দিয়া আছে -64,000 তো ইয়াতে আমি -64,000 মাইনাসটা আমি পিছত লম 2ৰে দিলে 2 ইয়াতে মান হ'ব 2ৰে দিলে 16000 আকৌ 2ৰে দিলে 8000 2ৰে দিলে 4000 2ৰে দিলে 2000 2ৰে দিলে 1000 2ৰে দিলে 500 2ৰে দিলে 250 2ৰে দিলে 125 2ৰে নাযায় এতিয়া আমি 5ৰে দিম 25 5 দিলে 5 5ৰ এটা হল 2 এটা 2টা 3টা হল 3টা গ্রুপ হল তেতিয়াহ'লে আমি ইয়াত লিখিম 3 মাইনাস কমন থাকিল 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 5 কিউব তাৰপিছত ইয়াতে হ'ব 2 দুগুণে 4 4 দুগুণে 8 5 8 গুণ 40 তো ইয়াত -40 কিউব হ'ব কিউব ৰুট ক্যান্সেল হল তেতিয়াহ'লে আমাৰ কিমান হ'ব ইয়াতে -40 হ'ব ঘনমূল তো এইখিনি আছিল আমাৰ 2 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান এতিয়া আমি 3 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান কৰো আহা 3 নম্বৰত দিয়া আছে তলত দিয়া সংখ্যাবোৰৰ ঘনমূল উলিয়া নিৰ্ণয় কৰা তো 1 নম্বৰটো আমি লৈছো ইয়াতে 1 নম্বৰত আমাৰ দিয়া আছে 466 তাৰপিছত আছে 56 ডিভাইডেড বাই 91125 ইয়াতে দুটা দুটা সংখ্যা আছে তলে উপরে দুটাৰে ঘনমূল উলিয়াব লাগিব তো আমি ইয়াতে কিউব ৰুট দিলো 46656 divided by 91125 এই সংখ্যাকেইটা আমাৰ ঘনমূল উলিয়াব লাগে আমি উৎপাদকত ভাঙি লওঁ 46656 2ৰে দিলে 2 দুবাৰ 3 বাৰ 3 বাৰ 2 বাৰ আৰু 8 বাৰ আকৌ 2ৰে দিলে এবাৰ এবাৰ 6 বাৰ আকৌ 6 বাৰ 4 বাৰ 2ৰে দিলে 5 বাৰ 5 বাৰ তাৰপিছত এক বাছে 8 বাৰ 3 বাৰ 2 বাৰ 2ৰে দিলে 2 বাৰ 9 বাৰ 9 বাৰ এবাৰ 6 বাৰ 2ৰে দিলে এবাৰ 4 বাৰ একৰ ভিতৰত 5 বাৰ আৰু 8 বাৰ আকৌ যদি 2ৰে দিও 7 বাৰ 2 বাৰ 9 বাৰ 3ৰে দিলে 2 বাৰ 4 বাৰ 3 বাৰ 2 3 8 1 3 27 3 9 আৰু 3 3 তেতিয়াহ'লে ওপৰত আমি পালো কি পালো যে 2 এর কিউব 3টা 2 এর কিউব 3টা দুটা 2 এর কিউব দুটা আৰু 3 এর কিউব দুটা তেতিয়াহ'লে 2 কিউব ইনটু 2 কিউব ইনটু 3 কিউব ইনটু 3 কিউব তলত হ'ব কি এটা উলিয়াই লওঁ 91125 আমি 5ৰে দিও 5 এবাৰ 4 বাছে 8 বাৰ 41 এক বাছে 11 ভিতৰত 2 বাৰ 1 বাছে 12 ভিতৰত 2 বাৰ 5 বাৰ আকৌ 5ৰে দিও 5 3 বাৰ 18 ভিতৰত তাৰপিছত আমাৰ হেৰি হয় 3 বাছে 32 ভিতৰত 6 বাৰ 2 বাছে 22 ভিতৰত 4 বাৰ 5 বাৰ আকৌ 5ৰে দিও 5 7 গুণ 35 1 বাছে 14 ভিতৰত 2 বাৰ আৰু 9 বাৰ এতিয়া 3ৰে দিলে যাব 2
4 3 3 দিলে হ'ব 81 3 2 7 3 9 3 3 এটা তলত আমি পালো কিমান 3 কিউব দুটা আৰু এটা 5 ৰ কিউব তেতিয়ালে আমি ওপৰৰ এটা পূৰণ কৰিম 2 2 4 3 4 12 3 12 36 তলত 3 3 9 5 9 45 তো এইকেইটা গোটেইকেইটা কিউব হ'ব আৰু ইয়াতে হোল কিউব থাকিব ৰুট কিউব তো ইয়াতে এইখিনি কেনসেল হল তেতিয়ালে 36 ডিভাইডেড বাই 45 হ'ব তো 2 নম্বৰত আছে আমাৰ 1 2 167 তাৰপিছত আছে 59319 59319 এতিয়া 1 2 167 এটুক ভাঙো আমি এটুক যদি ভাঙো আমি 3 ৰে তাও 3 ৰে যায় নেকি 3 12 ভিতৰত যায় 4 বাৰ 16 ভিতৰত যায় 3 ৰে না যায় তেতিয়ালে আমি কিহেৰে ভাঙিম এটু এই সংখ্যাটো আমি 23 ৰে ভাঙিব লাগিব 23 ৰে দিলে 5 29 হয় আকৌ 23 ৰে দিলে 23 হ'ব তেতিয়ালে ইয়াত আমি ওপৰত পালো ৰুট কিউব দিও আমি 23 কিউব আৰু তলত কিমান ওলাব আমি উলিয়াই লও তলৰটো আছিল 59319 এতিয়া এটুক 13 ৰে হৰণ কৰিলে হ'ব 1 ইয়াতে আমাৰ কিমান হ'ব 13 নহয় হেৰি হ'ব আমাৰ 3 ৰে হৰণ দিলে 3 5 ৰ ভিতৰত এবাৰ 2 বাছে 29 ৰ ভিতৰত যাব 9 বাৰ 2 বাছে 23 ৰ ভিতৰত যাব 7 বাৰ 2 বাছে 21 ৰ ভিতৰত 7 বাৰ 3 বাৰ আকৌ 3 ৰে দিলে 3 6 বাৰ 1 বাছে 17 ৰ ভিতৰত 5 বাৰ 2 বাছে 27 ৰ ভিতৰত 9 বাৰ এবাৰ আকৌ 3 ৰে দিলে দুবাৰ এবাৰ 29 ৰ ভিতৰত 9 বাৰ 7 বাৰ এতিয়া 3 ৰে না যায় এটু এতিয়া 13 ৰে দিলে যাব 13 ৰে যাব এবাৰ 8 বাছে 89 তেতিয়ালে 6 বাৰ আকৌ যাব 9 বাৰ 13 ৰে দিলে 13 বাৰ যাব তেতিয়ালে ইয়াত আমি পালো 3 কিউব আৰু 13 কিউব তাৰ পিছত ৰুট কিউব ইয়াত হল 23 আৰু 3 13 39 হোল কিউব হ'ব এইটো কেনসেল গল এতিয়া আমাৰ 23 তলত হ'ব 39 এইটো ঘনমূল হ'ব তাৰ পিছত আমাৰ হেৰি দিয়া আছে 4 নম্বৰটো 4 নম্বৰত আমাৰ আছে সৰি 3 নম্বৰত আমাৰ দিয়া আছে 103823 তাৰ পিছত 4745552 তেতিয়ালে আমি এইটো উৎপাদকত ভাঙি লও 103823 তো এতিয়া 3 ৰে দিলে 3 বাৰ 13 ভিতৰত 4 বাৰ 18 ভিতৰত 6 বাৰ তাৰপিছত 0 23 ভিতৰত না যায় 3 ৰে না যায় তেতিয়া আমি অন্য সংখ্যাৰে কৰিম এতিয়া তেতিয়ালে ইয়াক আমি হৰণ কৰিম 47 ৰে দিব লাগিব ইয়াত 47 ৰে দিলে কিমান বাৰ যাব ইয়াত আমাৰ দুবাৰ 103 ৰ ভিতৰত 47 কিমান হ'ব 94 তেতিয়ালে বাচিব কিমান বাচিব 103 হলে 6 আৰু 3 9 বাচিব 98 তো 98 ৰ ভিতৰত যাব দুবাৰ 4 বাচিব এটা হেৰি হ'ব 42 42 ৰ ভিতৰত না যায় আমি তিনিটা ধৰিব লাগিব তেতিয়ালে কিমান বাৰ হ'ব এটা আমি চাই লও যেহেতু আমাৰ ইয়াতে ইয়াৰ পৰা আমাৰ 103 ৰ পৰা কিমান বাছে আমাৰ ইয়াতে বাচিব 9 ৰ লগত 8 ধৰিলে 98 ৰ ভিতৰত দুইবাৰ তাৰ পিছত বাচিব 4 42 ৰ ভিতৰত না যায় কাৰণ আমি পৰৱৰ্তী সংখ্যাটো ধৰিম সেইকাৰণে আমাৰ এটা শূন্য দিব লাগিব তাৰ পিছত ইয়াতে আমাৰ যাব 9 বাৰ আকৌ 47 ৰে দিলে 47 বাৰ যাব গতিকে আমি ইয়াতে ওপৰত পালো
ইয়াত আমি লিখিলোঁ ৰুট কিউব 103823 তলত আমি 47552 লিখিলোঁ। এতিয়া ওপৰত আমি 47 কিউব লিখোঁ কাৰণ ইয়াত 3টা পাইছোঁ। তাৰপিছত আমি তলৰটো কৰিম 4745552 2ৰে কৰি যাওঁ 2 বাৰ 3 বাৰ 14 ভিতৰত 7 বাৰ 2 বাৰ আকৌ 15 ভিতৰত 7 বাৰ 6 বাৰ 2ৰে দিলে এবাৰ 17 ভিতৰত 8 বাৰ 12 ভিতৰত 6 বাৰ 18 ভিতৰত 3 বাৰ 8 বাৰ আকৌ 2ৰে দিলে 5 বাৰ 9 বাৰ 3 বাৰ এবাৰ আৰু 9 বাৰ। এতিয়া 2ৰে নাযায়, এতিয়া যদি আমি 3ৰে দিওঁ এবাৰ 29ৰ ভিতৰত 9 বাৰ 23ৰ ভিতৰত যাব 7 বাৰ 21ৰ ভিতৰত 7 বাৰ 3 বাৰ আকৌ 3ৰে দিলে 3 6 গুণ 18 18ৰ ভিতৰত 8 3 17ৰ ভিতৰত 5 বাৰ যাব 2 বাছে 27ৰ ভিতৰত 9 বাৰ এবাৰ আকৌ 3ৰে দিলে 2 বাৰ এবাৰ 29ৰ ভিতৰত 9 বাৰ 2 বাছে 21ৰ ভিতৰত 7 বাৰ 3ৰে দিলে নাযায়। এতিয়া 13ৰে দিলে আমাৰ 13 এবাৰ যাব তাৰপিছত ইয়াতে বাচিব আমাৰ 8 89 হলে আমাৰ যাব 6 বাৰ তেতিয়া 6 বাৰ আৰু 9 বাৰ হ'ব 13 বাৰ যাব। এতিয়া আমি তলত পালো কিমান 2 কিউব ইনটু 3 কিউব ইনটু 13 কিউব। তাৰপিছত আমি লিখিম ইয়াতে 47 কিউব তলত 2 2 3 গুণ 6 6 13 গুণ কিমান হ'ব 78 এইটো কিউব হ'ব। তাৰপিছত ৰুট কিউব ইয়াতে আমাৰ হেৰি হ'ব 47 ডিভাইডেড বাই 78 হোল কিউব হ'ব। তো কিউব ৰুট কেনসেল হল তেতিয়াহ'লে আমি এনসাৰটো পালো কিমান 47/78 এইটো আমাৰ ঘনমূল সংখ্যাটো। আমার 4 নম্বরত আছে 9112597336 তো ইয়াত আমি ঘনমূল উলিয়াম 3 দিলো তো 9112 এই সংখ্যাটোৰ ঘনমূল আমি 1 নম্বৰত উলাইছিলো তো 1 নম্বৰত আমাৰ কিমান উলাইছিলো হেতু চালে হল 1 নম্বৰত আমাৰ কিমান আছিল এইটো হল আমাৰ 1 নম্বৰ ইয়াতে আমি ঘনমূল পাইছিলো 45 9112 গতি ইয়াতে আমি ডাইৰেক্ট লিখিম ইয়াতে 45 বুলি লিখিম ইয়াৰে 45 কিউব হ'ব আৰু এইটো আমি উলিয়াইছো 97336 ইয়াত আমি 3 এর হরণ দিলে এবাৰ 3 বাৰ 2 বাৰ 13 ভিতৰত 4 বাৰ 13 ভিতৰত 4 বাৰ এক বাছে 3 এর না যায় তেতিয়াহলে আমি বেলেগ সংখ্যাৰে কৰো 3 এর পিছত 7 এৰে কৰি যাও 7 এবাৰ 2 বাছে 27 এর ভিতৰত 7 যাব 3 বাৰ তেতিয়া 6 বাছে 60 9 বাৰ তাৰপিছত না যায় আমি বেলেগ সংখ্যাৰে কৰিব লাগিব তেতিয়াহলে তো ইয়াক আমি হরণ করিম 2 এর প্রথমত 2 এর দিলে 4 বার 1 17 ভিতৰত 8 বার 13 ভিতৰত 6 বার 17 ভিতৰত 6 বার 16 ভিতৰত 8 বার আকৌ 2 এর দিও 2 বার 4 বার 3 বার 3 বার 4 বার 2 এর দিলে এবাৰ 2 বার এবাৰ 13 ভিতৰত কিমান বার যাব 2 6 বার 8 বার এতিয়া আৰু না যায় এতিয়া আমি 13 হেৰি দিম 23 এর দিলে 23 দি দিব লাগিব 23 এর দিলে হ'ব 4 3 4 2 3 2 আকৌ 23 এর দিলে হ'ব 23 গতিকে ইয়াত আমি পালো 2 কিউব ইনটু 23 কিউব তাৰপিছত আমি লিখিম 45 কিউব 2 23 গুণে হ'ব 46 কিউব তাৰপিছত হ'ব আমাৰ 45 divided by 46 whole cube তো এইখিনি ক্যান্সেল গল 45/46 হ'ব এইখিনি ঘনমূল তাৰপিছত আমাৰ হেৰি নম্বৰত দিয়া আছে 5 নম্বৰত আছে আমাৰ 157157464 তাৰপিছত আছে 166375
375 তো এইটো ঘনমূল উলিয়াব লাগে 3 দিলো 1574674 তাৰপিছত 166375 আমি এইকেইটা উলিয়াই লওঁ 15746 2 হৰণ দিওঁ 2 7 বাৰ 17 ভিতৰত 8 বাৰ 14 ভিতৰত যাব 7 বাৰ 3 বাৰ 2 বাৰ 2 দিলে 3 বাৰ 18 ভিতৰত 9 বাৰ 3 বাৰ 13 ভিতৰত 6 বাৰ আকৌ 6 বাৰ 2 দিলে এবাৰ 19 ভিতৰত 9 বাৰ 1 বাছে 13 ভিতৰত 6 বাৰ আকৌ 1 বাছে 8 বাৰ আৰু 3 বাৰ এতিয়া আমি হেৰিৰে দিম 3 দি চাওঁ 3 19 ভিতৰত 6 বাৰ 16 ভিতৰত 3 5 বাৰ 18 ভিতৰত 3 যাব গতিকে এটা 6 বাৰ 5 বাৰ 1 বাছে 18 ভিতৰত 6 বাৰ এবাৰ 3 দিলে 2 বাৰ এবাৰ 26 ভিতৰত 3 8 বাৰ 21 ভিতৰত 7 বাৰ আকৌ 3 দিওঁ 3 দিলে 3 7 গুণ 21 18 ভিতৰত যাব 2 বাৰ 9 বাৰ 3 দিলে 2 বাৰ আৰু 1 বছৰ 12 ভিতৰত 4 বাৰ আৰু 3 বাৰ 3 দিলে 8 বাৰ 1 বাৰ তাৰপিছত 3 দিলে 27 3 দিলে 9 আকৌ 3 দিলে 3 তেতিয়াহ'লে 2 কিউব এটা 3 কিউব এটা দুটা তিনিটা তেতিয়াহ'লে আমি ইয়াত লিখো 2 কিউব 2 কিউব into 3 কিউব into 3 কিউব into 3 কিউব তাৰপিছত তলত হ'ব আমাৰ তলৰটো আমি লিখো তলৰটো আছে 1667375 তো 5 এর যদি আমি করু 3 বার 1 বাসে 16 ভিতর তাকাও 3 বার 1 বাসে 13 ভিতর 2 বার 3 বাসে 7 বার 25 ভিতর 5 বার 3 5 5 এর দিলে 5 6 গুণ 30 3 32 6 বার 2 বাসে 27 ভিতর 5 বার আকৌ 5 বার 5 এর দিলে এবার 1 বাসে 16 ভিতর 3 বার 15 ভিতর 5 বার এবার তেতিয়া আমার 5 এর আরো না যায় 3 এর দিলে 3 এরও না যায় 7 এর দিলে 7 এবার 6 বাসে 65 তেতিয়াহ'লে 7 9 63 2 বাসে 21 7 এর যাব 7 এবার 6 বাসে 9 বার আৰু ইয়াতে 63 হলে 2 বাসে 21 এর ভিতৰত 3 বার আকৌ 7 এর দিলে 7 যাব 2 বার 14 6 বাসে 9 বার তেতিয়াহ'লে ইয়াত আমাৰ কিমান বাৰ গ'ল আমাৰ ইয়াতে অকমান ৰং হৈছে যে ইয়াত 5 এর হৰণ দিলে এবাৰ যায় 1 বাছিলে 15 এর ভিতৰত 3 বার 16 ভিতৰত 3 বার 1 বাসে 15 এর ভিতৰত আকৌ কি হ'ব 5 3 বার যাব সরি ইয়াতে 3 হ'ব তো এতিয়া হ'ব 7 এর দিলে এবাৰ এবাৰ 6 বাসে 63 ভিতৰত 9 বার তেতিয়া ইয়াত 7 এর না যাব আমি কি কৰিম 11 এর দিম এখানে আমি হেৰি কৰো 1331 11 দিম 11 দিলে এবাৰ দুবাৰ এবাৰ আকৌ 11 দিলে 11 বার 11 তিনটা পালো 5 তিনটা পালো গতিকে ইয়াত হ'ব আমাৰ 5 কিউব আৰু 11 কিউব তেতিয়াহ'লে এতিয়া আমি লিখিম কিউব ৰুট ইয়াতে 2 3 গুণ 6 3 6 গুণ 18 18 3 গুণ 56 এতিয়া 54 হ'ব তাৰপিছত তলত হ'ব 5 11 গুণ 55 3 ইয়াতে হ'ব 54/55 হোল কিউব তেতিয়াহ'লে এইটো কেনসেল গ'ল এনসারটো হ'ব আমাৰ 54/55 এটা হ'ব ঘনমূল তো এইখিনি আছিল আমাৰ হেৰি 3 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান এতিয়া আমি 4 নম্বৰ কেইটা সমাধান কৰো আহা আমাৰ 4 নম্বৰ প্ৰশ্নত কৈছো তলত দিয়া সংখ্যাবোৰৰ মান নিৰ্ণয় কৰা তো আমি 1 নম্বৰটো লৈছো 1 নম্বৰত আছে কিউব ৰুট 64 into 343 তো আমি জানো ইয়াতে 64 ঘনমূল হল 4 তো 4 কিউব
আৰু ইয়াৰ হল 7 কিউব আমি আগতে কৰিছো এইবিলাক গতিকে 4 7 গুণ 28 কিউব এই কিউব ৰুট কেনসেল যাব ইয়াতে তেতিয়াহ'লে ইয়াৰ ঘনমূল হ'ব 28 তো 2 নম্বৰত আমাৰ দিয়া আছে ৰুট কিউব 1728 ইনটু 1331 তো ইয়াতে আমাৰ 1728 ঘনমূল কিমান আছিল আমি এইটো জানো তো 1728 ঘনমূল আছিল 12 তো 12 কিউব আৰু ইয়াৰ আছিল 11 তো 11 কিউব তো 12 11 পূরণ করে কিমান হ'ব 143 কিউব কিউব রুট ক্যান্সেল যাব ইয়াতে হ'ব 143 তাৰপিছত আমাৰ 3 নম্বৰত আমাৰ আছে 10648 into 2744 আমি এটো উলিয়াই লওঁ 10648 দুইৰে দিলে 5 3 2 4 2 2 6 6 2 দুইৰে দিলে এবাৰ তিনিবাৰ এবাৰ 11 দিলে 21 আকৌ 11 দিলে 11 তেতিয়াহ'লে আমি ইয়াত পালো 2 কিউব ইনটু 11 কিউব তাৰপিছত 2744 দুইৰে দিলে এবাৰ তিনিবাৰ 7 বাৰ দুবাৰ দুইৰে দিলে 6 বাৰ আৰু 8 বাৰ 6 বাৰ দুইৰে দিলে 3 4 3 7ৰে দিলে 4 9 7 7 তেতিয়াহ'লে ইয়াত পালো 2 কিউব ইনটু 7 কিউব তেতিয়াহ'লে আমি এই গোটেইকেইটা পূৰণ কৰিম এতিয়া 2 11 গুণ 22 তো 22 কিউব 2 7 গুণ 14 কিউব এই দুটা আৰু এই দুটা এতিয়া এই দুটা পূরণ করিম আমি 14 আর 22 4 দুগুণে 8 4 দুগুণে 8 1 দুগুণে 2 1 দুগুণ 2 তো 8 দহৰ শূন্য 3 অর্থাৎ 308 কিউব ইয়াতে কিউব রুট ক্যান্সেল হল তাৰপিছত ইয়াতে থাকিব 300 এইখিনি হ'ব মান 4 নম্বৰত আমাৰ দিয়া আছে root cube 12 into 144 তেতিয়াহ'লে আমি 12ক ভাঙো 12ক ভাঙিলে 2ৰে 6 2ৰে 3 তাৰপিছত 144 2ৰে ভাঙিলে 7 2 2ৰে ভাঙিলে 3 6 2ৰে ভাঙিলে 18 2 9 3 3 এতিয়া 2 এর কিউব ইয়াতে এটা ললো আৰু এই দুটা মিলি এই এটা মিলি এই তিনটা হল আৰু এই তিনটা হল অর্থাৎ ইয়াতে আমি এনেকৈ লিখিম 2 এর কিউব হল এটা দুটা 2 কিউব ইনটু 2 কিউব তাৰপিছত 3 এর কিউব হল এটা আমি দুটাৰে উৎপাদকবোৰ মিলাই লিখিব লাগিব তেতিয়াহ'লে ইয়াতে 2 দুগুণে 4 3 4 গুণ 12 অর্থাৎ 12 কিউব ইয়াত ক্যান্সেল গল তেতিয়াহ'লে 12 হ'ব এটো এতিয়া 5 নম্বৰটো লৈছো 5 নম্বৰত আমাৰ দিয়া আছে root cube 9 into 81 তো 9 এর উৎপাদক হল 3 রে দিলে 3 81 এর উলাও আমি 3 রে দিলে 27 আকৌ 3 রে দিলে 9 3 রে দিলে 3 তো 3 এর কিউব আমি ইয়াৰ পৰা ললো এটা আৰু এই 3টা মিলি এটা কিউব হ'ব অর্থাৎ ইয়াতে আমি লিখিম 3 কিউব দুটা অর্থাৎ 3 কিউব ইনটু 3 কিউব তেতিয়াহ'লে ইয়াত আমাৰ হ'ব 3 3 গুণ 9 কিউব তো কিউব রুট ক্যান্সেল 9 হল এতিয়া আমি 6 নম্বৰটো কৰো আহা 6 নম্বৰত আমাৰ আছে √/(9)
10 into 100 সরি 1000 আছে 1000 তেতিয়াহ'লে ইয়াত আমাৰ 10ৰ উৎপাদকত 2 আৰু 5 আহিব আৰু 1000 এটা আহিব কি 2 এৰে দিলে 500 2 এৰে দিলে 250 2 এৰে দিলে 125 আকৌ 5 এৰে দিব লাগিব 5 25 বাৰ 5 5 বাৰ তেতিয়াহ'লে আমাৰ ইয়াতে হ'ব 5 কেইটা আছে ইয়াতে 2 এর কিউব আছে তেতিয়াহ'লে আমাৰ ইয়াতে গণিতটো অলপ ভুল আছে কারণ ইয়াতে আমার এটা শূন্য কাটা যাব 100 হব তেতিয়াহ'লে এইটো নহয় 100 আমি উৎপাদক উলিয়াম 100 উৎপাদক হলে 2 এর দিলে 50 2 এর দিলে 25 আর 5 এর দিলে 5 এটা মিলি যায় 2 3টা হল 5 3টা হল অর্থাৎ 2 কিউব ইনটু 5 কিউব তো ইয়াতে হ'ব আমাৰ 2 5 গুণ 10 কিউব তো এইটো ক্যান্সেল যাব ইয়াতে 10 হ'ব आंसर তো এইখিনি আছিল আমাৰ অনুশীলনী 4.2 প্ৰশ্নকেইটাৰ সমাধান তো ভিডিওটো আজি ইমানতে সামৰিছো আমাৰ পৰৱৰ্তী ভিডিও পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী যিবিলাক ভিডিও আমি এৰিম প্ৰতি ভিডিওটো ইমানতে সামৰিছো ধন্যবাদ